হয় চাওক নিশ্চয়কৈ সমগ্ৰ ঘটনাক্ৰম এতিয়া ৰহস্যৰ আৱৰ্তত আৰু ইতিমধ্যে যিহেতু আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে আৰু 5জনকৈ লোকক আটক কৰিছে আৰু বীৰ লাচিত সেনাৰ যি এজাহাৰ দাখিল কৰিছিল শিৱসাগৰ সদৰ আৰক্ষী থানাত সেই এজাহাৰৰ ভিত্তিত ইতিমধ্যে 5জন লোকক আটক কৰি সদৰ আৰক্ষী থানাত জেৰা চলাই থকা হৈছে আৰু আৰক্ষীৰ উচ্চ পৰ্যায়ৰ যিসকল বিষয়া আহি তেওঁলোক নাজিৰাৰ যি বিহুবৰ শিমলুগুৰিৰ বিহুবৰৰ সন্তকতেলে যি স্থানত এই দুৰ্ঘটনাটো সংঘটিত হৈছিল বুলি কোৱা হৈছে সেই স্থানত তেওঁলোকে ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে। ফৰেনচিকৰ দল আছে, DIG পৰ্যায়ৰ বিষয়া আহিছে, IGP পৰ্যায়ৰ বিষয়াসকলে এই সমগ্ৰ তদন্ত প্ৰক্ৰিয়া পৰ্যবেক্ষণ কৰিছে। আৰু আমি যদি ঘটনাটো এই সময়ত বিশ্লেষণ কৰোঁ, বিগত 22 তাৰিখৰ দিনটোত এক ভূমিকেন্দ্ৰিক বিবাদক লৈ বীৰ লাচিত সেনাৰ এইগৰাকী শিমলুগুৰি আঞ্চলিকৰ সভাপতি মানসজ্যোতি চেতিয়াই তাত মধ্যস্থতাকাৰীৰ ভূমিকা পালন কৰিছিল আৰু সেই সময়তে দুটা পৰিয়ালৰ মাজত তৰ্ক বিতৰ্ক হৈ হতাহতিৰ পৰ্যায়লৈ ঘটনা সংঘটিত হৈছিল আৰু হতাহতিৰ পিছত প্ৰকৃততে 23 তাৰিখৰ নিশা প্ৰায় 9:30 বিহুবৰৰ পথত এই মানসজ্যোতি চেতিয়া গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ থকা অৱস্থাত তেওঁ নিজৰ বাইকেৰে সৈতে স্থানীয় লোকে উদ্ধাৰ কৰে। ততাতৈয়াকৈ লিগিৰি পুখুৰী যি চিকিৎসালয় আছে চিকিৎসালয়ত তেওঁক ভৰ্তি কৰোৱা হয়, কিন্তু আঘাত তেওঁৰ ইমান গুৰুতৰ আছিল যে ততাতৈয়াকৈ চিকিৎসকে তেওঁক অসম চিকিৎসা মহাবিদ্যালয়লৈ উন্নত চিকিৎসাৰ বাবে প্ৰেৰণ কৰে আৰু এটা নিশা তেওঁ তাত চিকিৎসাধীন হৈ আছিল। আৰু সেই 24 আগষ্টৰ দিনটোত অৱশেষত মানসজ্যোতি চেতিয়াই চিকিৎসাধীন অৱস্থাতে তেওঁ শেষ নিশ্বাস ত্যাগ কৰে আৰু ইয়াৰ পিছতে ঘটনাক্ৰমক লৈ বীৰ লাচিত সেনা সৰব হৈ পৰে আৰু এই মানসজ্যোতি চেতিয়াৰ যি মৃত্যু সেই মৃত্যুক এক পৰিকল্পিত হত্যাকাণ্ড বুলি ইতিমধ্যে বীৰ লাচিত সেনাই অভিহিত কৰি শিৱসাগৰ সদৰ আৰক্ষী থানাত তেওঁলোকে এজাহাৰ দাখিল কৰে আৰু 9জনকৈ অভিযুক্তৰ বিপক্ষে তেওঁলোকে এজাহাৰ দাখিল কৰিছিল আৰু সেই এজাহাৰৰ ভিত্তিত ইতিমধ্যে 5জন লোকক আটক কৰা হৈছে। আৰু এই মুহূৰ্তত মই উল্লেখ কৰিম যে আবিদুৰ ৰহমান, সেলিমুৰ ৰহমান, সাবিদা বেগম, সেলিমা বেগম, আনোৱাৰা বেগমক ইতিমধ্যে বিহুবৰৰ পৰা আটক কৰা হৈছে আৰু সদৰ আৰক্ষী থানাত ইতিমধ্যে জেৰা চলাই থকা হৈছে। এই মুহূৰ্তত এই সদৰ আৰক্ষী থানাৰ সন্মুখত শৃংখল চলিহা আহি উপস্থিত হৈছে। আমি তেওঁৰ পৰা পোনপটীয়া সম্প্ৰচাৰত কিছু মন্তব্য তেওঁৰ পৰা জানিব বিচাৰিম। শৃংখল চলিহাই যিহেতু পুৱাও ভাষ্য আগবঢ়াইছিল এই ঘটনাটো সম্পৰ্কত আৰু ঘটনাটো সম্পৰ্কত তেওঁ আৰক্ষীৰ যি উচ্চ পৰ্যায়ৰ বিষয়াসকল আহিছিল তেওঁলোকৰ সৈতে আলোচনা কৰিছিল যে ইতিমধ্যে আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে, 5জনকৈ লোকক আটক কৰিছে। আপোনালোকৰ এজাহাৰৰ ভিত্তিত এই 5জন লোকক আটক কৰি জেৰা চলাই থকা হৈছে। এই সমগ্ৰ ঘটনাক্ৰমক কি বুলি ক'ব? মুখ্যমন্ত্ৰী মহোদয়ক ধন্যবাদ, অভিভাৱক মন্ত্ৰীক ধন্যবাদ। আৰু কথা বতৰাবোৰ আছে, আৰু 5জন আছে, সিহঁতকো ধৰিব লাগিব। যিহেতু আমাৰ এজন ল'ৰা মাৰি পেলালেতো, আৰু আমি শিৱসাগৰত বাংলাদেশী মূলৰ মানুহৰ মাৰ খাবলৈ ইয়াত জন্ম লোৱা নাই। আৰু এখন যুদ্ধ তেওঁলোকে অঘোষিত যুদ্ধ ঘোষণা কৰিছে। এই যিটো চেলেঞ্জ কৰিছে বাংলাদেশীয়ে শিৱসাগৰত আহি চেলেঞ্জ একচেপ্ট কৰিছো। আৰু কোনোবা বিধায়কে যদি বচাম বুলি ভাবিছে বাংলাদেশীকেইটাক, নোৱাৰিব দেই। সেই কথা বতৰাবোৰ একদম মানে স্পষ্টকে আমি কৈ দিছো। জাতিৰ ক্ষেত্ৰত কোনো কাৰণত কম্প্ৰমাইজ কৰা নহ'ব। ইয়াত বাংলাদেশী ভোট বেংক বনাবলৈ কাকো দিয়া নহ'ব। সেইটো একদম স্পষ্ট কথা। শিৱসাগৰত বাংলাদেশীৰ ভোট বেংক বনাবলৈ দিয়া নহ'ব। শিৱসাগৰক আমি ধুবুৰী বনাবলৈ নিদিম, একদম স্পষ্ট কথা। আৰু এটা প্ৰশ্ন সুধো, যিহেতু এক ভূমিকেন্দ্ৰিক বিবাদ হৈছিল দুটা পৰিয়ালৰ মাজত আৰু তাত মধ্যস্থতাকাৰীৰ ভূমিকা পালন কৰিছিল বীৰ লাচিত সেনাই, সেই সময়তে এক অনাকাংক্ষিত ঘটনা হৈছিল যে মাৰপিট পৰ্যায়লৈ গৈছিল দুটা পৰিয়ালৰ মাজত। যে এই ঘটনাক্ৰমৰ সৈতে বা ইয়াৰ আঁৰত কোনো ব্যক্তি জড়িত আছে নেকি, যে মানসজ্যোতি চেতিয়াৰ যি মৃত্যু সেই মৃত্যুক আপোনালোকে পৰিকল্পিত হত্যাকাণ্ড বুলি অভিহিত কৰিছিল? নিশ্চয় পৰিকল্পিত হত্যাকাণ্ড, আৰু সেইকাৰণে আমি মানসজ্যোতি চেতিয়াক বীৰ লাচিত সেনাৰ প্ৰথম জাতীয় শ্বহীদ হিচাপে আমি ঘোষণা কৰিছো। আৰু এটা কথা, আজি তাৰ তিলানী, আমি এটা যাম তালে, কিন্তু কথা বতৰাবোৰ হৈছে কি, মুখ্যমন্ত্ৰী মহোদয়ে এই সময়ত যিখিনি জাতি প্ৰেমৰ পৰিচয় দি আছে আমি ভাল পাইছো। আৰু এওঁলোকক এনকাউণ্টাৰ কৰি জাতীয়তাবাদৰ যিটো পৰিচয় আপুনি দাঙি ধৰিব লাগে আপুনি দাঙি ধৰক, আমি এইটো অনুৰোধ জনাইছো। কিন্তু আক্ৰমণ যিহেতু হ'ল, এতিয়া শিৱসাগৰত প্ৰত্যাক্ৰমণৰ সময়, প্ৰত্যাক্ৰমণ হ'ব। প্ৰাথমিক তদন্তত আপোনালোকে এতিয়ালৈ কি দেখিছে, কেনেকুৱা ধৰণৰ বিষয়ত আমি সোধা নাই, কিন্তু আৰক্ষীয়ে সুন্দৰ তদন্ত কৰিছে। ট্ৰেইনত উঠি পলাব লৈছিলে কেইগৰাকীমান মহিলা, তাৰ পৰা ধৰি আনিছে আৰু 5জন পলাতক হৈ আছে। এতিয়া কথা বতৰাবোৰ হৈছে ৰাতি ফুৰাব নিব লাগে আৰু শ্বুট টু কিল, আমি এইটো কথা কৈছো। এনেই ভৰিত গুলিয়াই থলে নহ'ব, শ্বুট টু কিল, এইটো একদম স্পষ্ট কথা।
একেবাৰে শেষত এটা প্ৰশ্ন সুধো, আতাউৰ ৰহমান নামৰ যিগৰাকী বৃদ্ধ ব্যক্তি, তেওঁৰ যি মাটি বাৰী হোৱা সম্পত্তি আছিল, সেই পৰিয়ালটোৱে দখল কৰি ৰখা বুলি ইতিমধ্যে অভিযোগ যি উত্থাপন হৈছে, সেই এজন গৰীয়া সম্প্ৰদায়ৰ খিলঞ্জীয়া মানুহৰ মাটিখিনি মিয়াই শিৱসাগৰত দখল কৰি থৈছে, আপুনি চিন্তা কৰক। আৰু ইয়াত কয় কিছুমান ৰাজনৈতিক নেতাই কয় শিৱসাগৰত বোলে এজনো বাংলাদেশী নাই। বলক মোৰ লগত, মই গোটেই বাংলাদেশী দেখুৱাই দিম ক'ত ক'ত আছে। গোটেই নদীৰ পাৰে পাৰে বহিছে বিহুবৰ চন্তকত, আমাৰ দিখৌ নদীৰ পাৰে পাৰে বহিছে, শিৱসাগৰ টাউনত বহিছে, সেই জেঙনিকটে ওচৰ সেইখিনিত গোটেই পাৰে পাৰে সেই পিছফালে চব ভাড়া ঘৰ দি গোটেই মিয়া। অনাগত দিনত বীৰ লাচিত সেনাই এই বিষয়বোৰৰ সন্দৰ্ভত কিবা ব্যৱস্থা কৰিব? এতিয়া কথাটো হৈছে ইয়াত কেইদিনমান পিছত শিৱসাগৰত মিয়া ভোট 1 লাখ মান হ'বগে। মিয়া ভোট 1 লাখ মান হ'ব শিৱসাগৰ সমষ্টিত। মিয়াই যাক ইচ্ছা কৰিব তাকেই MLA বনাব। আপোনালোকে ইয়াৰ পিছত কেনেধৰণৰ কাৰ্যপন্থা হাতত ল'ব? যিহেতু মানসজ্যোতি চেতিয়াৰ ইতিমধ্যে মৃত্যু হৈছে, আপোনালোকে অভিযোগ উত্থাপন কৰিছে বাংলাদেশীৰ হাতত মৃত্যু হ'ল। চাওক, বীৰ লাচিত সেনা হিচাপ লোৱাত ভাল, মানসৰ মৃত্যু হিচাপ হ'ব। আক্ৰমণ হৈছে, মই কৈছো নহয়, যদি এনকাউণ্টাৰ নকৰে শিৱসাগৰ আৰক্ষীয়ে শিৱসাগৰ ইতিহাসৰ আটাইতকৈ ভয়ংকৰ প্ৰতিবাদ দেখিব। শিৱসাগৰ ইতিহাসৰ আটাইতকৈ ভয়ংকৰ প্ৰতিবাদ দেখিব। ধন্যবাদ জনাইছো। এয়া আছিল শৃংখল চলিয়া। ইতিমধ্যে তেওঁ শিৱসাগৰ সদৰ আৰক্ষী থানাত আহি উপস্থিত হৈছে আৰু এই বিষয়টো সন্দৰ্ভত বিশেষকৈ মানসজ্যোতি চেতিয়াৰ যি হত্যাকাণ্ড বুলি ইতিমধ্যে পৰিকল্পিত হত্যাকাণ্ড বুলি তেওঁলোকে অভিহিত কৰিছে, সেই বিষয়টোত আৰক্ষীৰ উচ্চ পৰ্যায়ৰ বিষয়াসকলে তদন্ত ইতিমধ্যে আৰম্ভ কৰিছে। ফৰেন্সিকৰ দল আহিছে, 5জনকৈ লোকক ইতিমধ্যে আটক কৰা হৈছে, য'ত পুৰুষ আৰু মহিলা আছে। পলুৱাবলৈ লোৱা অৱস্থাত ইতিমধ্যে আটক কৰিছে বুলি ইতিমধ্যে বীৰ লাচিত সেনাৰ নেতাগৰাকীয়ে জনালে। আৰু এই যি সমগ্ৰ বিষয় যে প্ৰকৃততে পৰিকল্পিত হত্যাকাণ্ড নে দুৰ্ঘটনা আছিল, এই বিষয়সমূহ আৰক্ষীৰ প্ৰাথমিক তদন্তৰ পিছতহে পোহৰলৈ আহিব। কিন্তু প্ৰকৃততে মানসজ্যোতি চেতিয়া এনে এজন যুৱক আছিল যি বানৰ দুৰ্যোগৰ সময়ত সমগ্ৰ অঞ্চলটো অৰ্থাৎ নাজিৰা আৰু শিমলুগুৰিকে ধৰি যিবোৰ বানাক্ৰান্ত অঞ্চল আছিল, সেই অঞ্চলসমূহত তেওঁ সহায় আগবঢ়াই আহিছিল। আৰু ইয়াৰ পিছতে আতাউৰ ৰহমান নামৰ যিগৰাকী বৃদ্ধ ব্যক্তি, সেই বৃদ্ধ ব্যক্তিগৰাকীৰ মাটি বাৰী সম্পত্তি এটা পৰিয়ালে দখল কৰাক লৈ সেই পৰিয়ালটো তাৰমানে মধ্যস্থতাকাৰী ভূমিকা পালন কৰিবলৈ গৈছিল। সেই সময়তে এক অনাকাংক্ষিত পৰিস্থিতিৰ সৃষ্টি হৈছিল আৰু এই অনাকাংক্ষিত পৰিস্থিতিটো আছিল যে দুই পক্ষৰ মাজত মাৰপিট হৈছিল। আৰু ইয়াৰ পিছতেই যিহেতু 22 আগষ্টৰ তাৰিখে সেই ঘটনাটো হৈছিল, 23 আগষ্টৰ নিশালৈ তেওঁ বাইকসহ ৰাজপথত পৰি থকা অৱস্থাত মানসজ্যোতি চেতিয়া উদ্ধাৰ হৈছিল প্ৰায় নিশা 9:30 ততাতৈয়াকৈ তেওঁক চিকিৎসালয়লৈ নিয়া হৈছিল। উন্নত চিকিৎসাৰ বাবে তেওঁক শিৱসাগৰ তেওঁক অসম চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হৈছিল। চিকিৎসাধীন অৱস্থাত মানসজ্যোতি চেতিয়াৰ মৃত্যু হ'ল। আৰু ইয়াৰ পিছতে সমগ্ৰ ঘটনাক্ৰম এক বেলেগ দিশলৈ ঢাল খায়। বীৰ লাচিত সেনাই এই যি দুৰ্ঘটনা, এই দুৰ্ঘটনাক পৰিকল্পিত হত্যাকাণ্ড বুলি অভিহিত কৰি শিৱসাগৰ সদৰ থানাত তেওঁলোকে এজাহাৰ দাখিল কৰিছিল। এজাহাৰ দাখিলৰ পিছতে মুখ্যমন্ত্ৰীৰ নিৰ্দেশত যিহেতু আৰক্ষীৰ উচ্চ পৰ্যায়ৰ বিষয়াসকলে ইতিমধ্যে আহি বিহুবোৰত উপস্থিত হৈছে, ফৰেন্সিকৰ দল আহি উপস্থিত হৈছে, 5জনকৈ লোকক এজাহাৰৰ ভিত্তিত ইতিমধ্যে আটক কৰা হৈছে। এতিয়াও আৰু আন 5জনক আটক কৰিবৰ বাবে আৰক্ষীয়ে চেষ্টা চলাই আছে আৰু প্ৰাথমিক তদন্তত ইতিমধ্যে চলি আছে। গতিকে ইয়াৰ পিছত বিষয়টো পোহৰলৈ আহিব। আৰক্ষী প্ৰথমতে নিশ্চিত হ'ব লাগিব যে প্ৰকৃততে এয়া পৰিকল্পিত হত্যাকাণ্ড নে দুৰ্ঘটনা আছিল। আৰু এই ক্ষেত্ৰত মৰণোত্তৰ প্ৰতিবেদনৰ কথা আছে, ফৰেন্সিক বিশেষজ্ঞসকলৰ কথা আছে। এই সমগ্ৰ বিষয় বা এই প্ৰক্ৰিয়াটো চলাৰ পিছত যেতিয়া প্ৰাথমিক তদন্ত শেষ হ'ব, তাৰ পিছতহে নিশ্চিত কৰা হ'ব প্ৰকৃততে এয়া পৰিকল্পিত হত্যাকাণ্ড নে দুৰ্ঘটনা।